আজি মই কণীৰ লগত ভজা ঢেকীয়া শাকৰ এটা ৰেচিপি শ্বেয়াৰ কৰিব লৈছোঁ। এয়া এমুঠি ঢেকীয়া মই এনেদৰে কাটি বাছি ভালদৰে ধুই লৈছোঁ। কেৰাহীত তেল দিছোঁ আৰু এটা কণী ভাঙি দিছোঁ। কণীত মই নিমখ, হালধি আৰু জলকীয়া গুড়ি দি কণীখিনি ভালদৰে ভাজি ল'ম। এয়া মোৰ কণী ভাজা হৈ গ'ল, সেয়েহে মই এটা বাটিত কণীখিনি উলিয়াই ল'লোঁ। এতিয়া সেইটো কেৰাহীতে মই তেল দিছোঁ। তেলখিনি গৰম হওঁতে মই পাঁচফোৰণ, জলকীয়া, পিঁয়াজ দিছোঁ। তাৰপিছত মই ঢেকীয়াখিনি দি দিছোঁ। এতিয়া ঢেকীয়াত নিমখ দি অলপ সময় লৰাই এনেদৰে অলপ সময় ঢাক মাৰি থ'ম। ইয়াত দেখিছেনে ঢেকীয়া শাকখিনি লেৰেলি গৈছে। সেয়েহে মই ইয়াত হালধি আৰু জলকীয়া গুড়ি দি এইখিনি আধা ভাজা হোৱালৈ ভাজিম। ইয়াত ঢেকীয়াখিনি আধা ভাজা হৈ গৈছে, সেয়েহে মই কণীখিনিও ইয়াতে দি দিছোঁ আৰু এইখিনি অলপ সময় ভাজিম এনেদৰে। সেয়া মোৰ ঢেকীয়াখিনি খাবলৈ বুলি ৰেডি হৈয়ে গ'ল, সেয়েহে মই এটা বাটিত এনেদৰে উলিয়াই। ভিডিঅ'বোৰ চাই কেনে পালে জনাবলৈ নাপাহৰিব দেই।